শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ আমাৰ ওচৰতে হয় আৰু ভাগৱত হৈ আছে। কাতিৰ 1 তাৰিখৰ পৰা ভাগৱত আৰম্ভ হয় আৰু লগতে ভাগৱত চাবলৈ বুলি আহিলোঁ। আহি পেলাই এইফালে কাষতে জুবিন দাৰ মানে শ্ৰদ্ধাঞ্জলিৰ কাৰণে ইমান ধুনীয়াকৈ জেগাডোখৰ সজাই পৰাই ৰাখিছে। জুবিন দাৰ মানে প্ৰতিখন ছবিতে যেন জুবিন দা সজীৱ হৈ আছে। আৰু এইফালে ভিতৰত সোমাই আহিলোঁ। আহি পেলাই আমি সেৱা সৎকাৰ কৰি ল'লোঁ সকলোৱে ভাগৱতৰ আৰু সেৱা সৎকাৰ কৰি লৈ পেলাই আকৌ এবাৰ মানে জুবিন দাৰ ওচৰলৈ গ'লোঁ। জুবিন দাকো সেৱা এটা জনালোঁ যে যাতে জুবিন দা ন্যায় পায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বুলি কৈছোঁ। জুবিন দাক মনৰ কথাখিনি কৈছোঁ আৰু কাষতে ইমান ধুনীয়াকৈ যে প্ৰতিখন ছবিতে জুবিন দা সজীৱ হৈ আছে নহয়, কি ক'ম, ক'বলৈ ভাষা নাই। আৰু মানে এনেকুৱা লাগিছে যেন ভাগৱততকৈ জুবিন দাৰ কাষত উপস্থিত থাকিব পাই মানে নিজকে কিবা ভাল ভাগ্য যেন লাগিছে আৰু যেন তাৰ পৰা নাহিমেই এনেকুৱা লাগিছে। মানে প্ৰতি মুহূৰ্ততে জুবিন দাৰ কথাই মানে মনলৈ আহি থাকে। যিহেতু এনেকৈ আকৌ জুবিন দাক ওচৰৰ পৰা চাব পাই বহুত বেছি ভাল লাগিলে। আৰু জুবিন দাক যে ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে আৰু তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে, ভাল লাগিল দেখি। তাৰপাছত তাৰ পৰা আহি আকৌ আমি এইফালে চাহ খাবলৈ আহিলোঁ। যিহেতু ইমান ধুনীয়াকৈ পুৰি আৰু চাহ দি আছিলে, চাহ খাবলৈ বুলি আহিলোঁ গোটেইখিনি মিলি পেলাই। আৰু আহি পেলাই অকণমান ভাগৱত শুনিলোঁ। শুনকচোন আপোনালোকেও ভাগৱত ভাগ। বহু গবৰ সংজাতি পুত্ৰই উপজিলা, অহংজাতি নামে ভৰিলা সংজাতি তনয়, অহংজাতি তনয়। ভাগৱত যিমানে নুশুনো মনটো একদম মানে বহুত বেছি ভাল লাগি যায়, উঠি আহিব মন জনায়। তথাপিতো এতিয়া ৰাতি 11টামান বাজিলে, সেইকাৰণে মানে কমিটিৰ মানুহে খাবলৈ মাতিলে যিহেতু এনেকৈ ভাত খাবলৈ মানে উঠি আহিলোঁ। আৰু এই ভাত সাজ খাবলৈ সকলোৰে ভাগ্য লাগিব, যিহেতু আমি প্ৰথমবাৰ গৈছোঁ। আজি দশম পৰিছিলে, ইয়াৰ আগত ক্ষীৰ খোৱালে, ক্ষীৰ খাই বৈ লৈ পেলাই আকৌ ভাত খাবলৈ মাতিলে। খাই বৈ লৈ এইফালে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। যিহেতু ৰাস্তাও দূৰ, সেয়েহে মানে এইখিনি সময়ত টমটম নাপায় আৰু সকলোৱে মিলি এনেকৈ খোজকাঢ়ি আহি ঘৰ পালোহি। গতিকে ভিডিঅ'টো কেনেকুৱা পালে চাই